আপুনি কেতিয়াবা ভাবিছেনে নদীত পইচা দলিয়ালে সঁচাকৈয়ে পুণ্য বা ভাগ্য উদয় হয় নেকি? ৰেলত যাওঁতে বা দলঙৰ ওপৰত উঠিলে আমি প্ৰায়েই নদীত পইচা দলিয়াও। আমি ভাবো ইয়াৰ দ্বাৰা ভগৱান সন্তুষ্ট হয়। কিন্তু ইয়াৰ আঁৰৰ প্ৰকৃত বৈজ্ঞানিক কাৰণটো জানিলে আপুনি সঁচাকৈয়ে আচৰিত হ'ব। আচলতে ইয়াৰ লগত ধৰ্ম বা ভাগ্যৰ কোনো সম্পৰ্ক নাই। ইয়াৰ আঁৰত আছে এক ডাঙৰ বিজ্ঞান। পুৰণি কালত মানুহে তামৰ অৰ্থাৎ কপাৰৰ মুদ্ৰা বা পইচা ব্যৱহাৰ কৰিছিল। সেই সময়ত নদী বা পুখুৰীৰ পানীয়ে আছিল খোৱা পানীৰ একমাত্ৰ উৎস। বিজ্ঞানে কয় যে তামৰ পানী পৰিষ্কাৰ কৰাৰ এক বিশেষ গুণ আছে। তামে পানীত থকা বেক্টেৰিয়া ধ্বংস কৰে আৰু পানী বিশুদ্ধ কৰে। সেয়েহে পানী পৰিষ্কাৰ কৰি ৰাখিবলৈ আমাৰ পূৰ্বপুৰুষসকলে নদীত তামৰ পইচা পেলাইছিল, যাতে সকলোৱে বিশুদ্ধ পানী খাবলৈ পায়। কিন্তু আজিকালিৰ পইচা ষ্টীল বা এলুমিনিয়ামেৰে তৈয়াৰী, যিয়ে পানী পৰিষ্কাৰ নকৰে। মাত্ৰ এটা অন্ধবিশ্বাসৰ বাবে আজিৰ মানুহে ষ্টীলৰ পইচাও নদীত দলিয়াবলৈ লৈছে। এই বৈজ্ঞানিক কাৰণটো আপুনি আগতে জানিছিল নে? কমেণ্টত জনাওক আৰু এনেকুৱা নতুন কথা জানিবলৈ আমাৰ নমামি প্ৰডাকশ্যন চেনেলটো ফ'ল' কৰক। ধন্যবাদ।